কল 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 এবিধ ফল কল খালে গাত হয় হাতী সমান বল। মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কাটিম বুলি, কিন্তু আজি ফাইনেলি কলথোক কাটি দিলোঁ। কাৰণ যেতিয়া ধুমুহা বতাহ মাৰিছিল আজি দুমাহমানৰ আগত যে এটা মানে যে চুনামি টাইপৰ ধুমুহা বতাহ মাৰিছিল, তেতিয়াই মানে ধুমুহা বতাহতে কল দুথোক পৰি গৈছিলে। বিশেষকৈ আমডালতে পৰিলে। চাওকচোন, মই দেখাই দিছোঁ। এই আমডালতে দুজোপা কল মানে বাগৰি পৰিছিলে। বিশেষকৈ আমডাল নথকাহে কল দুথোক নাপালোঁ হয়, কিন্তু এই আমডালতে যেতিয়া বাগৰি পৰিলে কোমলি আছিলে কলথোক, তেতিয়া কাটিব পৰা নাছিলে, কোমলি আছিলে বিশেষকৈ। আৰু এতিয়া পুৰঠ হ'ল। আজি ফাইনেলি কলথোক কাটি দিলোঁ। এইথোক চাওকচোন, আধা আধি চৰাই চব খাই শেষ কৰি দিলে। আৰু পূৰা পুৰঠ হৈছে, চব একদম ফাটি গৈছে, দেখিছেনে? বহুত পুৰঠ হৈছে। মানে সদায় কাটিম ভাবি থাকোঁতে মানে কি হ'ল, চৰাই আধা আধি খাই পেলালে। আজি ফাইনেলি কাটি দিলোঁ আৰু কলথোক। আৰু ভীমকল খাই আপোনালোকে ভাল পায় নে নাপায়? ভীমকলটো এটা মানে বিৰাট ঔষধি গুণ আছে ক'ব গ'লে ভীমকলত। আৰু ভীমকলটো মানে কি খাব লাগে প্ৰায়। আৰু যদি আপোনাৰ ডিচেণ্ট্ৰি হৈ থাকে কাৰোবাৰ, তেনেহ'লে আপুনি এটা ভীমকল খুৱাই দিয়ক, তেতিয়া লগালগ প্ৰমাণ পাই যাব ডিচেণ্ট্ৰি নিশ্চয় ভাল হ'ব। একদম 100% গেৰাণ্টি। কাৰণ মই প্ৰমাণ পাই থৈছোঁ। আগতে আমাৰ মাহঁতেও তেনেকৈ কৰে। যেতিয়া আমাৰ ডিচেণ্ট্ৰি হয় বা পেটৰ অসুখ হয়, তেতিয়া কি কৰে, ঘৰত যদিও কল নাথাকে তেতিয়া মানে বেলেগৰ পৰা এটা হ'লেও ভীমকল এটা আনি আমাক খুৱাই দিয়ে। আৰু খুৱাই দিয়াৰ লগে লগে তাৰপিছত আমি আৰাম পাই যাওঁ, ডিচেণ্ট্ৰিটো ভাল হৈ যায়। গতিকে ডিচেণ্ট্ৰিৰ কাৰণে বহুত এটা ভাল বস্তু। যদি আপোনালোকে খালী পেটত বা এনেই যদি 2-3টা আপোনালোকে কল খাই দিয়ে ভীমকল, তেনেহ'লে আপোনালোকৰ আৰু এটা প্ৰব্লেম হৈ যাব পাৰে। কিন্তু পায়খানা আপোনালোকৰ নহ'ব, পূৰা টাইট হৈ যাব। গতিকে ভীমকলৰ বহুত গুণ আছে। যদি আপোনাৰ ডিচেণ্ট্ৰি আছে তেতিয়া ডিচেণ্ট্ৰি ভাল কৰিব। যদি ডিচেণ্ট্ৰি নাই তেতিয়াহ'লে এটা বা দুটাৰ ওপৰত নাখাব আপোনালোকে। যদি তাতকৈ বেছি খায় তেনেহ'লে আপোনালোকৰ মানে লেট্ৰিন নহ'ব, পূৰা টাইট হ'ব পূৰা লেট্ৰিনটো। আৰু বিশেষকৈ মানে কি, আগৰ দিনৰ মানুহবিলাকে কি কৰিছিলে, ভীমকল আৰু পিঠাগুড়ি খুৱাই ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছিলে। ভীমকলৰ এটা বহুত শক্তিও আছে। আৰু ভীমকলৰ লাড়ু কৰি পিঠাগুড়িৰ লগত সানি খাই এনেকৈ ভাল লাগে। গতিকে আপোনালোকে তেনেকৈ খাই পাইছেনে নাই কমেণ্ট কৰি জনাবচোন। আৰু ভীমকলটো একচুৱেলি ভাল বস্তু, খাব লাগে। বহুত এটা তাকত পোৱা যায়, যাৰ নাম হৈছে ভীমকল। নামটো হৈছে ভীম, মানে ভীমৰ নিচিনা মানে তাৰ শক্তি আছে। মানে ভীমৰ যিমান শক্তি আছে, আৰু ভীমৰ নিচিনা এটা শক্তি আছে। গতিকে এটা যোজনা এটা আছিলে নহয়, পদ্য এটা সৰুতে পাই গৈছিলোঁ, কল 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 এবিধ ফল কল খালে গাত হয় হাতী সমান বল। গতিকে কলত বহুত ভিটামিন থাকে। কিন্তু আজিকালি প্ৰায় মানুহে এনেকৈ কল চলবিলাক খাব বাদেই দিছে। গতিকে ভীমকলটো হওক, মালভোগ কল হওক, এনেকৈ কলবিলাকত বহুত ভিটামিন থাকে। সেয়েহে ভাবিলোঁ আজি কলথোক কাটিলোঁ। ইমান পৰুৱা মানে আমডালত, মানে কলথোক কাটিবও পৰা নাই। যেতিয়া কাটিব গৈছোঁ পৰুৱা সোপা গোটেই আগুৰি ধৰিছে। গতিকে এতিয়া সেই তাতে বাহিৰতে পেলাই থৈ দিছোঁ। যেতিয়া পৰুৱাবিলাক ৰ'দত দি থৈছোঁ, যেতিয়া পৰুৱাবিলাক অলপ আঁতৰিব তেতিয়া কলথোক কাটিম। আৰু ভীমকলৰ মানে আৰু এটা গুণ আছে। মানে ভীমকলৰ যেতিয়া বাকলিটো আপোনালোকে যেতিয়া খাই পেলাই দিয়ে, কিন্তু সেইটো পেলাই নিদি পেলাই যদি আপোনালোকে শুকুৱাই ৰাখে ৰ'দত, যেতিয়া ৰ'দত শুকুৱাই মেলি আপোনালোকে পুৰি মেলি তাত এটা কলাখাৰ বনাব পৰা যায়। যেতিয়া আমি তৰকাৰী আঞ্জা যেতিয়া আমি বনাওঁ, মাটিমাহৰ তৰকাৰী হওক বা খাৰৰ তৰকাৰী, এনেকৈ কিছুমান তৰকাৰীত যদি আমি সেয়া দুটুপমান পেলাই দিওঁ, তেতিয়া তৰকাৰীখিনি ভালকৈ সিজি উঠে। ভীমকলৰ তেনেধৰণে বহুত গুণ আছে। আৰু যদি আপোনালোকে কলাখাৰ খাব পাৰে, এনেই নকয় যেনে খাৰ খোৱা অসমীয়া, গতিকে আমি খাৰ খাওঁৱেই। গতিকে ভীমকলৰ গছজোপাই হওক বা বাকলিটোৱে হওক, ভীমকলৰ মানে বহুত গুণ আছে ক'ব গ'লে। ভীমকলৰ কলপাতটোও ভাল। আপোনাৰ কলপাতত ভাত খাব পাৰে। যেতিয়া ভোজ সকাম হয় তাত কলগছজোপাৰ পৰা দোনা বনায়। আজিকালি দোনাটো নাইকিয়া হৈ গ'ল। গতিকে কলগছৰ পৰা আগত তেনেকৈ কাজ সকাম হ'লে কি কৰে, দোনাত ভাত দিয়ে বা দোনা বনায়, মানে ভকতসকলক দোনাতে সকলোখিনি মানে দিয়া যায়। কিন্তু আজিকালি মানে তেনেকুৱা ছিষ্টেম নাইকিয়া হৈ গৈছে। নামঘৰতো কলপাত ব্যৱহাৰ হয়। মানে আগবঢ়াব হ'লে, চাকি বন্তি জ্বলাবলৈ, মাহ প্ৰসাদ দিবলৈ হ'লেও কলপাতে ব্যৱহাৰ হয়। আৰু ঠিক তেনেকৈ ধৰি লওক কলগছজোপাৰো বহুত উপকাৰী। কাৰণ কিহৰ কাৰণে কৈছোঁ, কলগছৰ পৰা আমি কলাখাৰ বনাব পাৰোঁ। কলজোপা ফালি মেলি তাত ধুনীয়াকৈ ৰ'দত শুকুৱাই মেলি পুৰি মেলি তাৰ পৰা কলা আমি উৎপাদন কৰিব পাৰোঁ। আৰু কলৰ বাকলিটোৰ পৰা আমি কলাখাৰ বনাব পাৰোঁ। গতিকে ভীমকলৰ তেনেধৰণে বহুত গুণ আছে। কেতিয়াবা কাৰোবাৰ কাজ সকাম হৈ গ'ল, তাৰ পৰা এটা পুলি এটা কাটি নি তাত কাজ সকামত মানে আগফালে মানে আগবঢ়াব পৰা যায়। তেনেধৰণে মানে ভীমকলৰ বহুত গুণ আছে। গতিকে বন্ধুসকল, আমাৰ এই বাৰীখনত চাওকচোন ভীমকল কিমান আছে আপোনালোকক দেখাইছোঁ। ভীমকলৰে হয়, চব ভীমকল গছে হয়। ভীমকলৰ পচলাটো বহুত ঔষধি গুণ আছে। গতিকে ভীমকলৰ মানে বহুত ঔষধি গুণ, বহুত মূল্যৱান বুলি ক'ব পাৰি। নামেই হৈছে ভীমকল। গতিকে ভীমৰ নিচিনা এটা শক্তি, ভীমৰ নিচিনা এটা পাৱাৰ। গতিকে তাৰ নামেই হৈছে ভীমকল।